আমাৰ আজিৰ এই যোগদান কাৰ্যসূচীত মঠনগুৰি পৰিষদীয় সমষ্টিৰ পৰা মঠনগুৰি মণ্ডলৰ পৰা বিভিন্ন অঞ্চলৰ পৰা অহা বিভিন্ন দল সংগঠনৰ পৰা অহা বিভিন্ন জাতি জনগোষ্ঠীৰ পৰা অহা যিসকল ভাৰতীয় জনতা পাৰ্টিৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি তেওঁলোকে আমাৰ এই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে। আজি তেওঁলোকক পোনপ্ৰথমতে মই উষ্ম আদৰণি জনাইছোঁ, অভিনন্দন জনাইছোঁ, যাতে আগন্তুক দিনত আপোনালোকে আমি একেলগে ইজনে সিজনৰ হাতত ধৰি ভাৰতীয় জনতা পাৰ্টিৰ যি নীতি আৰু আদৰ্শ এই নীতি আৰু আদৰ্শৰ আমি মানি চলি একেখন পৰিয়ালৰ দৰে আগন্তুক দিনত যাতে আমি কাম কৰোঁ। আপোনালোকে সকলোৱে জানে সমগত যি বিটিআৰ নিৰ্বাচন, এই বিটিআৰ নিৰ্বাচনৰ লগত সংগতি ৰাখি আজি এই বৃহত্তৰ যোগদান কাৰ্যসূচীয়ে এটাই আমাক আজি এই মঠনগুৰি পৰিষদীয় সমষ্টিত উদঙাই দিলে যে আগন্তুক দিনত যি আমাৰ বিটিআৰ নিৰ্বাচন আছে সেই বিটিআৰ নিৰ্বাচনত আমাৰ অকল বাক্সা ডিষ্ট্ৰিক্টে নহয় সমগ্ৰ বিটিআৰৰ ভিতৰতে যাতে আমি সকলোতকৈ যাতে আমি সফল ফলাফল দিব পাৰোঁ, সকলোতকৈ যাতে আমি বেছি ভোটত জিকিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰতিজন নিষ্ঠাৱান ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাই আমি আগন্তুক দিনত আমি কাম কৰিব লাগিব। আজিৰ পৰা যিসকল আমাৰ নতুনকৈ এই ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিলে তেওঁলোকক মই এটাই আহ্বান জনাম, দলে আপোনালোকক যি গুৰু দায়িত্ব অৰ্পণ কৰিব এই গুৰু দায়িত্বসমূহক আপোনালোকে নিষ্ঠাৰে আপোনালোকে পালন কৰিব পাৰি আপোনালোকৰ ওপৰত বিশ্বাস আৰু আস্থা ৰাখি পুনৰবাৰ আজি নতুনকৈ যোগদান কৰা এই আমাৰ বৃহৎ কাৰ্যসূচীত সকলোকে মই পুনৰবাৰ বহুত অভিনন্দন জনাই মই মোৰ